যিসকলে SSC CGL প্ৰিপাৰেশ্যন কৰে তেওঁলোকে সবে ভাবি থাকে যে আমাৰ কি পোষ্ট আছে SSCত তো সবে জানিব বিচাৰে যে SSC এক্সাম পাস কৰি CGL এক্সাম পাস কৰি কি পোষ্টত জব পাব পাৰে এনেতো তাতে বহুত কেটা পোষ্ট আছে ঠিক আছে কিন্তু তাৰে ভিতৰত এসপিৰেন্ট বিলাকে টপাৰ বিলাকে সবতকে বেছি কি সিলেক্ট কৰে সেই কেটা আমি আজি কথা পাতিম ঠিক আছে গতিকে বেছি দেৰি নকৰি আমি পোষ্ট কেটা চাওঁ আৰু সেই হিচাপত যাৰ যোনটো পোষ্ট ভাল লাগে সেই হিচাপত জয়েন কৰিব পাৰে এটা মোটিভেশন হিচাপে আপোনালোকে চাব পাৰে স্যালাৰি আমি চাম পোস্টিং চাম ওয়ার্ক লাইফ ব্যালেন্স পাওয়ার ঠিক আছে তো আমি গুটেকেটা এসপেক্টৰ ফালৰ পৰা আমি চাম এটা হল ASO ইন MEA ASO মানে হল এসিস্ট্যান্ট সেকশন অফিসাৰ যোনটো আপোনাৰ CSS ত থাকে সেন্ট্ৰেল সেক্ৰেটাৰিয়েটেট তাৰ উপৰি আপোনাৰ মিনিষ্ট্ৰি অফ ফাইনেন্সত থাকে মিনিষ্ট্ৰি অফ ৰেলৱে মানে ভাৰতৰ মিনিষ্ট্ৰি বিলাকত পোস্টিং হয় ঠিক আছে তাৰ এটো ASO CSS yes ASO CSS বা ইয়াৰ লগতে বেলেগ মিনিষ্ট্ৰি বিলাকতো হয় ইয়াতে যেতিয়া আপুনি জব পাব ন এটোত কি হয় আপোনাৰ পাৰ্মানেন্ট পোস্টিং দিল্লী ঠিক আছে ইয়াতে পাৰ্মানেন্ট পোস্টিং সদায় দিল্লী হয় কাৰণ আমাৰ দেশৰ যিবিলাক সেন্ট্ৰেল গভৰ্নমেন্টৰ মিনিষ্ট্ৰি সব দিল্লীত আছে তাত কিন্তু তাত যেতিয়া জব কৰে ন মই দিল্লী যাওঁতে দেখিছো এটা মানে বেলেগ লেভেলৰ ভাল লাগে যেতিয়া দেখো তাত গৈ পেলাই একদম মজাকে অফিচৰ ভিতৰত সোমাই যাব ওলাই আহিব আৰু প্ৰায় বহুত দিল্লী বহুত জায়গাত এক্সেস থাকে ইয়াতে পার্মানেন্ট পোস্টিং দিল্লী হয় কিন্তু আমাৰ অসমৰ ল'ৰাছবিলাক ইমানকে দিল্লীত থাকিব নিবিচাৰে বা মই নিজেও মন নাযায় কেতিয়াও থাকিবলৈ ঠিক কিন্তু ইয়াতে স্যালাৰি 72 পৰা 80000 আপোনাৰ ইনিশিয়াল স্যালাৰি হয় আৰু ইয়াতে ওয়ার্ক প্ৰেসাৰ বহুত কম হয় বহুত ওয়ার্ক প্ৰেসাৰ কম হয় বাকি কেটাতকে আৰু আটাইতকৈ ভাল ইয়াতে 5 ডেজ আপোনাৰ 5 ডেজ ওয়ার্কিং হ'ব ঠিক আছে তো সেই হিচাপত আপোনালোকে চয়েস কৰিব পাৰে তাৰে আৰু এটা আছে ASO ইন MEA মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স MEA মানে মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স ঠিক আছে এই MEA জব পালে আপুনি ফৰেনতো যাব পাৰে ঠিক আছে ফৰেন পোস্টিং প্ৰায় নহয় ইয়াতে কিন্তু ফৰেনত আপুনি যাব পাৰে মানে কামত সেইভাবে বহুত এক্সপেৰিয়েন্টে এটো লয় আৰু যদি আপোনাৰ ফৰেনত কেতিয়াবা যাব লাগে বা কামত থাকিবও লাগে তাতে বহুত বেছি স্যালাৰি হৈ যায় তো সেইভাবে ইয়াত সবে লয় এনে আমাৰ নরমালি ইন্ডিয়াত থাকিলে 72 পৰা 80k ভিতৰত পায় আৰু দিল্লীত হয় কেতিয়াবা ফৰেনতো পোস্টিং হয় ইয়াতো 5 দিন হয় ঠিক আছে আপোনাৰ যেতিয়া পাৱাৰৰ কথা আহে MEA কিন্তু বহুত বেছি পাৱাৰ হয় ঠিক আছে বহুত পাৱাৰ তাৰ পিছত দুটা পোষ্ট আছে তিনটা পোষ্ট মানে যোনকেটা দুটা কথাই কম বেছিকে সবে বিচাৰে এটা ইনকাম ট্যাক্স ইন্সপেক্টৰ এটা GST ইন্সপেক্টৰ এই দুটা পোষ্ট বহুত পাৱাৰ আপুনি যেতিয়া সোসাইটিত থাকে এই দুটা পোষ্ট ইনকাম ট্যাক্স ইন্সপেক্টৰ GST ইন্সপেক্টৰ আপোনাৰ এটা মানে দুনিয়াকে পাৱাৰটো বেছি দেখা মানে আপুনি সোসাইটিত থাকিব ন মানুহৰ মাজত থাকিব তো মানুহে আপোনাক বেছি ভালকে চিনি পাব এই কেটাত ঠিক আছে ইয়াতে অকমান ওয়ার্ক প্ৰেসাৰটো ASO আৰু এই দুটা MEA আৰু CSS তকৈ অকমান বেছি হয় কাৰণ এইবিলাক হল আপোনাৰ ডেস্কত বহি কাম কৰা কিন্তু এইবিলাকত ফিল্ড ভিজিটো যাব লাগে ITI আৰু GST ইন্সপেক্টৰ ঠিক আছে গতিকে আপোনাৰ কি হ'ব ধৰক ওয়ার্ক প্ৰেসাৰটো অকমান বেছি হ'ব ঠিক আছে আৰু এই কেটাত আপোনাৰ ইনকাম ট্যাক্স ইন্সপেক্টৰ টিয়াৰ 1 সিটিত আপোনাৰ পোস্টিং হ'ব মানে যেনেকা আমাৰ অসমত ধৰক গুৱাহাটী ডিব্ৰুগড় এনেকুৱা জায়গাত আপোনাৰ পোস্টিং হ'ব গতিকে ইয়াতে আপোনাৰ আমাৰ নিজৰ ষ্টেটত পোস্টিং পোৱাৰ চান্স থাকে GST ইন্সপেক্টৰ আপোনাৰ ষ্টেট হেডকোৱাৰ্টাৰত থাকিব যেনেকা আমাৰ গুৱাহাটী ঠিক আছে তো গুৱাহাটীত পোস্টিং পোৱাৰ চান্স থাকে এই দুটাত আৰু এটা আছে AEO যোনটো ইডি সবে জানে এনফোর্সমেন্টৰ গতিকে তাতে আপুনি AEO পোষ্টত জব পাব পাৰে ইয়াতো স্যালাৰিটো অকমান বেছি হয় 78 to 90k ৰ ভিতৰত হয় আৰু ইয়াতো পোস্টিংটো আপোনাৰ গোটেই ইণ্ডিয়াৰ যিকোনো জায়গাতে হ'ব পাৰে ঠিক আছে ইয়াতে পাৱাৰটো কিন্তু আপোনাৰ হাই হ'ব কাৰণ অবিয়াসলি ইডি পৰা আহিছে বুলি গলে সবে জানে ইয়াৰ উপৰি বহুত কেটা পোষ্ট আছে আটাইতকৈ বেছি স্যালাৰি থকা পোষ্ট আৰু দুটামান আছে যেনেকে এসিস্ট্যান্ট অডিট অফিসাৰ এটা আছে ঠিক আছে তো তেনেকুৱা আপুনি নটিফিকেশনটো চাই ল'ব তাতে আপুনি বস্তুখিনি গম পায়